আপোনালোকে আবেদন কৰিবলৈ থাকি গৈছিলে তেখেতসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব অহা নমস্কাৰ সকলোকে সবজি ঘাটে চেনেলে স্বাগতম জনাইছো আৰু খুবেই ইম্পৰ্টেণ্ট ভিডিঅ' এটা আপোনালোকৰ বাবে লৈ আহিছো এইটো ভিডিঅ'ত আপোনালোকক মই খুবেই ইম্পৰ্টেণ্ট কথাটো কম যে অৰুণোদয় আঁচনিত যদিহে আপোনালোকে আবেদন কৰিছিলে আৰু যদিহে আপোনালোকে অৰুণোদয় আঁচনি ধন লাভ কৰিলে হলেও আপোনালোকে এটা KYC আপডেট কৰিব লাগিবনে যদিহে কৰিব লাগিব কেনেকৈ কৰিব লাগিব সবিশেষ এইটো ভিডিঅ'ত গম পাব সেইবাবে গোটেই ভিডিঅ'টো সম্পূৰ্ণ কৰি চাওক আৰু প্ৰথমবাৰ বাবে অহাসকলক এনেকুৱা ইনফৰ্মেটিভ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি থব তেলে আহক দেৰি নকৰি ভিডিঅ' আৰম্ভ কৰিছো প্ৰথমতে ক'ব বিচাৰিছো যে অৰুণোদয় আঁচনি ধন ইতিমধ্যে আপোনালোকে চৰকাৰৰ ফালৰ পৰা দিয়া হৈছে আৰু সকলোৰে একাউণ্টত ধন জমা হৈছে এতিয়া আহিছে যিসকলে একাউণ্টত পইচা আহিলে 5 টকা আপোনালোকে পালে বেংকৰ একাউণ্টত তেখেতসকলৰ এতিয়া কোনো ধৰণৰ সমস্যা নাই যিহেতু তেখেতসকলৰ লিষ্টত নাম আহিছিলে বা চৰকাৰৰ আপোনালোকৰ কিতাপ বা আপোনালোকৰ গেছৰ ফৰ্ম লাভ কৰিছিলে আৰু এতিয়া অৰুণোদয় আঁচনি ধনো আপোনালোকে লাভ কৰিলে কিন্তু ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এতিয়া আপোনালোকে KYC আপডেট কৰিব লাগিব যেহেতু প্ৰতিজন মানুহে কৈছিল যে KYC আপডেট কৰি ৰাখিব লাগিব বেংকৰ একাউণ্ট আপডেট কৰি ৰাখিব লাগিব হেতু কেলে কৈছে আপোনালোকক কোৱা হৈছে যদিহে আপোনালোকৰ বেংকৰ একাউণ্টটো যদিহে আপোনালোকে আপডেট কৰি নাৰাখে আপোনালোকে এনেকুৱা ভুল নকৰিব যে চৰকাৰে অৰুণোদয় আঁচনিৰ ধন আপোনালোকৰ বেংকৰ একাউণ্টত জমা দি আছে আৰু আপোনালোকে পইচাটো সদায় ক্ৰেডিট কৰি আছে ডেবিট কৰা নাই আপোনালোকে পইচাটো টাপা জমা পইচা আপোনালোকে কেতিয়াবা খৰচ কৰিবলৈ একাউণ্টৰ পৰা উলিয়াবলৈ গৈছে তেনেকুৱা কথা আৰু যদি আপোনালোকৰ কি হয় KYC যদি আপডেট নাথাকে আপোনালোকৰ পইচা সোমাবও নোৱাৰে বা আপোনালোকে উলিয়াবও নোৱাৰে খৰচ কৰিবলৈ তেনেকুৱা হয় সেইকাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আপোনালোকে KYC টো আপডেট কৰি ৰাখিব কাৰণ KYC আপডেট কৰি নাৰাখিলে হয়তো আপোনালোকৰ একাউণ্টত পইচা নোহোমাব চৰকাৰে আপোনালোকৰ কাৰণে পইচা দি দিব কিন্তু আপোনালোকৰ একাউণ্টত পইচা নাহিব আহিলেও আপোনালোকে পইচা উলিয়াব নোৱাৰিব সেইকাৰণে আপোনালোকৰ প্ৰতিজন হিতাধিকাৰীক চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে আপোনালোকে KYC টো সময়মতে দি থাকিব বা বেংকৰ লগত আপোনালোকে যোগাযোগত থাকিব আৰু এতিয়া আৰু এটা খুবেই গুৰুত্বপূৰ্ণ কথা হৈছে যিসকল মহিলা আপোনালোকে আবেদন কৰিবলৈ থাকি গৈছিলে তেখেতসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব অহা নৱেম্বৰ মানৰ পৰা আপোনালোকে হয়তো ফৰ্ম দিব পাৰে বুলি পঞ্চায়তসমূহ শুনিছো এতিয়া কথাটো মই শুনি আছো কিন্তু পুৰা চিয়ৰ নহয় কিন্তু যেতিয়া আপোনালোকৰ চিয়ৰ হয় মই তেতিয়া ভিডিঅ' বনাই আপোনালোকক জনাই দিম হয়তো নৱেম্বৰ লাষ্টৰ ফালে আপোনালোকে ফৰ্ম আপোনালোকক দিয়া হ'ব অৰুণোদয় আকৌ আবেদন কৰিবলৈ তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব আপোনালোকে পঞ্চায়তত ব্লক অফিচত খবৰ কৰি থাকিব আৰু যদি মই আগতীয়াকৈ এনেও গম পামেই তেতিয়া আপোনালোকক মই ভিডিঅ'কে ধুনীয়াকৈ বুজাই দিম কেতিয়া ক'ত পাব ফৰ্ম ক'ত পাব আপোনালোকে চেনেলটো জাষ্ট ছাবস্ক্ৰাইব কৰি থ'ব আৰু খুবেই ইম্পৰ্টেণ্ট কথা আৰু এটা আছে যে যদিহে বেংকৰ একাউণ্টত আপোনালোকে আপডেট কৰি নাৰাখে তেতিয়া চৰকাৰৰ ফালৰ পৰা লাভ কৰা ধন আপোনালোকে লাভ নকৰাৰ উপৰিও যিটো চৰকাৰে ইতিমধ্যে কৈছে যে আপোনালোকে ফেব্ৰুৱাৰী মাহত আপোনালোকৰ চৰকাৰৰ ফালৰ পৰা আৰু উপহাৰ দিব যিসকল অৰুণোদয় আঁচনি হিতাধিকাৰী আছে সেয়াও আপোনালোকে লাভ কৰাৰ পৰা বঞ্চিত হ'ব সেইকাৰণে কৈছোঁ যিসকলে বেংকৰ লগত আপোনালোকে লেনাদেনা অলপ কম কৰে তেখেতসকলে কৰিব এতিয়াৰ পৰা বেংকত আপোনালোকৰ একাউণ্ট এক্টিভ কৰি ৰাখিব লগতে যিসকল নতুনকৈ আবেদন কৰিম বুলি ভাবি আছে বা পুৰণা হিতাধিকাৰী আছিলে এতিয়া আবেদন কৰিব থাকি গৈছিলে তেখেতসকলৰ বাবে সুবিধা আহি আছে নৱেম্বৰ শেষলৈ সেইকাৰণে আপোনালোকৰ আপডেট মই দি থাকিম জাষ্ট চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব তেলে আহক আজিলৈ ইমানে ভিডিঅ' যদি চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰা যদি ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ ধন্যবাদ